অসম আৰু গুজৰাটৰ মাজত যি ডক্টৰ কেপ্টেইন কে থিমাপিয়া মেমৰিয়েল টুৰ্ণামেণ্ট চলি আছে আৰু আজি ডে 3 আছিলে আৰু ডে 3 আপডেট লৈ আহিছোঁ। ডে 3 আপডেট যদি দিবলৈ যাওঁ তেতিয়াহ'লে এটা বেয়া খবৰতে দিব লাগিব, কাৰণ এই মেটচখনত অসম দলে আচলতে পৰাস্ত হৈছে 6 উইকেটত গুজৰাটৰ লগত। মেটচখনৰ প্ৰথমৰ পৰাই যদি আমি চাবলৈ যাওঁ তেতিয়াহ'লে প্ৰথম ইনিংছটোত অসম দলে 153 ৰান কৰিছিলে 153 ৰান কৰিছিলে আৰু তাৰ পিছত গুজৰাটে প্ৰথম ইনিংছটোত 244 ৰান কৰিবলৈ এটা ভাল লিড লৈছিলে। তাৰপিছত অসম দলে পুনৰ বেটিং কৰিবলৈ আহি 152 ৰান ডে 2লৈকে 152 ৰানৰ 7টাকৈ উইকেট হেৰুৱাইছিলে আৰু কেপ্টেইন ডেনিছ দাস যিহেতু এইখন খেলত যিহেতু ৰিয়ান পৰাগ নাই, গতিকে ডেনিছ দাসে কেপ্টেইন এইখন মেচত কেপ্টেইন আছিলে আৰু ডেনিছ দাসে ডে 2 সমাপ্ত হোৱালৈকে 62 ৰান কৰি নট আউট হৈ আছিলে আৰু আজি ডে 3 ষ্টাৰ্ট কৰিছিলে ডেনিছ দাসে, কিন্তু ডেনিছ দাসে ভাল খেলিছে কাৰণ ডেনিছ দাসে 83 ৰান কৰি নট আউট হৈ থাকিলে, কিন্তু কোনো এগৰাকী খেলুৱৈ ডেনিছ দাসক সহযোগ নকৰিলে আচলতে। আৰু 179 ৰানতে ছেকেণ্ড ইনিংছ সামৰিলে অসম দলে আৰু গুজৰাটে 89 ৰানৰ এটা টাৰ্গেট পালে, খুব সহজ টাৰ্গেট পালে। আৰু যিহেতু ডেনিছ দাসে খুব চেষ্টা কৰিছিলে, কিন্তু কোনো এজন খেলুৱৈয়ে সহযোগ নকৰিলে। সুমিত হাদিগাঁওকাৰ দৰে ভাল খেলুৱৈ আছিলে অসম দলত, আকাশ সেনগুপ্তা, অমলেনজ্যোতি দাস, ঋষভ দাস, কোনো এগৰাকী বেটছমেনে ভাল বেটিং নকৰিলে, ডেনিছ দাসক সহযোগ নকৰিলে। পিছত আজি যিহেতু 3টা উইকেটহে ৰৈ গৈছিলে, গতিকে আৰু শেষৰ ফালে গোটেইকেইগৰাকী বলাৰ যিহেতু বাকী ডেনিছ দাসেতো নট আউট হৈ থাকিল, কিন্তু বাকীকেইটা আটাইকেইটা উইকেট গুচি গ'ল অসম দলৰ আৰু 179 ৰানতে ইনিংছ সামৰিব লগা হ'ল আৰু এটা সহজ টাৰ্গেট পালে গুজৰাট দলটোৱে। আৰু 89 ৰানৰ যি টাৰ্গেট, এই টাৰ্গেট গুজৰাট দলটোৱে 4টা উইকেটতে 89 ৰান কৰিলে আৰু এই মেটচখন গুজৰাট দলে 6 উইকেটত জয়লাভ কৰিলে। তো এয়া আছিলে মেটচখনৰ আপডেট। খুব দুৰ্বল প্ৰদৰ্শন অসম দলৰ। অসম দলৰ টেলেণ্ট নাথাকা নহয়, টেলেণ্ট আছে। সুমিত হাদিগাঁওকাৰ ভাল বেটছমেন হয়, ঋষভ দাসো ভাল বেটছমেন হয়, ডেনিছ দাস কেপ্টেইন কৰিছে এইখন মেটচত, গতিকে ডেনিছ দাসো ভাল বেটছমেন হয়। বলাৰ হিচাপে মুখতাৰ হুছেইন ভাল বলাৰ আছে, ৰাহুল সিং ভাল বলাৰ আছে, কিন্তু প্ৰদৰ্শনৰ ফালৰ পৰা চাবলৈ গ'লে কিন্তু অসম দলে খুব দুৰ্বল প্ৰদৰ্শন কৰি আছে। কথাটো এনেকুৱা যে যেতিয়া অসম দলে মেটচ খেলে তেতিয়া এজনৰ ওপৰত ভৰসা হৈ পৰে প্ৰতিখন মেটচতে। বিশেষকৈ ক'বলৈ গ'লে বলিঙতো ঠিক ঠাক বলিং কৰে অসম দলে, কিন্তু বেটিঙত এজনৰ ওপৰত ভৰসা হৈ পৰে। আগৰ মেটচ কেইখনতো দেখিছোঁ ৰিয়ান পৰাগ যেতিয়া আছিলে ৰিয়ান পৰাগৰ ওপৰত ভৰসা হৈছিলে, বা কোনোবা এগৰাকী বেটছমেনে ভাল বেটিং কৰিছিলে, কিন্তু বাকী এজনে কৰিলে বাকী কেইজনে ভাল বেটিং নকৰে। তো তেনেকুৱা হয় অসম দলৰ লগত। তো ভাল খেলিব লাগিব, এটা টিম ৱৰ্ক হ'ব লাগিব, টিমৰ বাকী খেলুৱৈকেইগৰাকীও ভাল খেলিব লাগে। অকল এজনে ভাল খেলি থাকিলে এনেদৰে জিকিব কেতিয়াও নোৱাৰে। অসম দলে আগৰ মেটচখনতো হাৰিছিলে, অসম দলে এইখন মেটচতো হাৰিলে। বেয়া লাগে এনেকুৱা ধৰণৰ অসম দলৰ প্ৰদৰ্শন দেখি, কাৰণ আগলৈ আৰু ভাল ভাল মেটচ আহি আছে, যিহেতু ৰঞ্জী ট্ৰফি আহিব, ছৈয়দ মুস্তাক আলী ট্ৰফি আহিব, সেইবিলাক মেটচ ভাল ভাল মেটচ আহি আছে, গতিকে তেনেকুৱা মেটচবিলাকত ভাল প্ৰদৰ্শন বিচাৰোঁ অসম দলৰ ফালৰ পৰা। এই মেটচখনতো হাৰিলে, আশা কৰিম আগলৈ অসম দলটোৱে ভাল প্ৰদৰ্শন কৰিব আৰু আগবাঢ়ি যাব। অসম দলৰ ভাল প্ৰদৰ্শন কৰিলে ভাল লাগে, কাৰণ আমি অসম দলৰ এগৰাকী সমৰ্থক হিচাপে অসম দলৰ ভাল প্ৰদৰ্শন সদায় বিচাৰোঁ। তো এয়াই আছিলে আজি ভিডিঅ'টো। আগলৈ বিচাৰিম অসম দলে ভাল প্ৰদৰ্শন কৰক, আৰু ভিডিঅ'টোৰ পৰা ইতিমধ্যে বিদায় লৈছোঁ। ভাল লাগিলে সকলোৱে লাইক শ্বেয়াৰ কৰি দিব, লগতে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ছাপোৰ্ট কৰি দিব। ধন্যবাদ।